সমাজৰ পৰা নিৰ্মূল কৰিব লাগিব। মোহন বজাৰ এলেকা দিনৰ পৰা এইবিলাক নিৰ্মূল কৰিব লাগিব, নহ'লে আমি কাকো ইয়াৰ পৰা আমি ৰেহাই নিদিওঁ। আমি প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা ল'ম। আমি আৰক্ষীক গতাই দিম, সিহঁতক ধৰি পেলাই আমি কোনো ধৰণৰ কাৰো লগত আমি আপোচ নকৰোঁ। ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাৰ মোহন বজাৰত সচেতন মহলে আহ্বান কৰে সজাগতা সভা। মোহন বজাৰৰ বজাৰ সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এই সজাগতা সভা। বজাৰ সমিতিৰ সভাপতি আলেপুদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত প্ৰায় ৩০০ শতাধিক ৰাইজ উপস্থিত হয়। সজাগতা সভাত ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ আসক্তসকলৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে বুলি সভাপতি আলেপুদ্দিনে জানিবলৈ দিয়ে। মোহন বজাৰৰ সচেতন ব্যক্তিসকলে যিকোনো মূল্যৰ বিনিময়ত মোহন বজাৰৰ সমগ্ৰ অঞ্চলৰ পৰা ড্ৰাগছমুক্ত জুৱা আৰু গাঞ্জা নিৰ্মূল কৰিব বুলি ঘোষণা কৰে। অনাগত দিনত ড্ৰাগছ সৰবৰাহ কৰা ব্যক্তিৰ লগতে ড্ৰাগছ আসক্তসকলক ধৰি আইনৰ হাতত তুলি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে এই সজাগতা সভাত। সজাগতা সভাৰ সভাপতি আলেপুদ্দিনে দুখ প্ৰকাশ কৰে যে বিগত দিনত ড্ৰাগছ আসক্ত অথবা ড্ৰাগছ সৰবৰাহ ব্যক্তিসকলক বালাপাৰা আৰক্ষীক গতাই দিয়াৰ লগে লগে সিহঁতক এৰি দিয়া বুলি মন্তব্য প্ৰকাশ কৰে। মোহন বজাৰৰ স্থায়ী ব্যৱসায়ী কোনো ব্যক্তিৰ ড্ৰাগছ সৰবৰাহ অথবা ড্ৰাগছ আসক্ত মদ গাঞ্জা জুৱাৰ সৈতে জড়িত বুলি প্ৰমাণিত হলে অনাগত দিনত মোহন বজাৰত তেওঁৰ ব্যৱসায় বন্ধ কৰি দিয়া হ'ব বুলিও প্ৰস্তাৱ গ্ৰহণ কৰে। অনাগত দিনত ড্ৰাগছ মদ গাঞ্জা আৰু জুৱাৰ বিৰুদ্ধে মোহন বজাৰৰ সমিতিয়ে অধিক কঠোৰ হ'ব বুলি মন্তব্য কৰে। যোৱা 16 ছেপ্টেম্বৰত দুজন ড্ৰাগছ আসক্ত যুৱকক ৰাইজে ধৰি গতাই দিয়ে বালাপাৰা আৰক্ষীক। ড্ৰাগছ আসক্ত দুই যুৱকক বালাপাৰা আৰক্ষীক গতাই দিয়াত বজাৰৰ স্থায়ী ব্যৱসায়ী ছত্ৰৰ আলী আৰু তেওঁৰ পুত্ৰৰ ৰাইজৰ লগত কাজিয়াৰ সৃষ্টি কৰে। অনাগত দিনত ছত্ৰৰ আলীৰ পৰিয়ালে ড্ৰাগছ সৰবৰাহ মদ গাঞ্জা জুৱাৰ বিৰুদ্ধে লোৱা পদক্ষেপত ৰাইজৰ লগত সহযোগিতা নকৰিলে ছত্ৰৰ আলীৰ পৰিয়ালৰ বিৰুদ্ধে বজাৰ সমিতিয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ফৰহাদ খানৰ ৰিপৰ্ট বিলাই অসম। আমাৰ ইয়াতে ড্ৰাগছ সেৱনকাৰীসকলক আমি মোহন বজাৰত ধৰা পেলাইছিলোঁ আৰু সেই ড্ৰাগছ মদ বাং জুৱা বাল্য বিবাহ এইবিলাক নিৰ্মূল কৰাৰ কাৰণে আমি মোহন বজাৰত আজি সজাগতা শিবিৰ অনুষ্ঠিত কৰিছিলোঁ আৰু এই সজাগতা শিবিৰত আমাৰ চাৰিওফালৰ পৰা বহুতো ময়মুৰব্বী আৰু যুৱক বন্ধুসকল আহি আমাৰ লগত অংশগ্ৰহণ কৰিছিল আৰু সিহঁতক লৈ আমি সজাগতা শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু সিহঁতক লৈ পেলাই আমি যেহেতু ড্ৰাগছ মদ বাং জুৱাৰ বিৰুদ্ধে আমি একমত হৈছোঁ সিহঁতে যাতে কোনো পদ্ধতিতে সিহঁতে এইবিলাক সেৱন কৰিব নোৱাৰে, এইবিলাক আমাৰ সমাজৰ পৰা নিৰ্মূল কৰিব লাগিব। মোহন বজাৰ এলেকা দিনৰ পৰা এইবিলাক নিৰ্মূল কৰিব লাগিব, নহ'লে আমি কাকো ইয়াৰ পৰা আমি ৰেহাই নিদিওঁ। আমি প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা ল'ম। আমি আৰক্ষীক গতাই দিম, সিহঁতক ধৰি পেলাই আমি কোনো ধৰণৰ কাৰো লগত আমি আপোচ নহওঁ। ইতিমধ্যে এৰি দিছে সিহঁতে, কিবা কাৰণত হাৰি পালে সেইটোতো আমি এতিয়ালৈকে গম পোৱা নাই। আমি অলপ পিছতে আৰু আৰক্ষী চকীত আমি যাম। সিহঁতে কিয় এই ড্ৰাগছ আসক্তবিলাকক এৰি দিলে এইটো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত আমি প্ৰয়োজন সাপেক্ষে আমি দাবী জনাম। কিয় ড্ৰাগছ আসক্তক এৰি দিলেতো আমি আৰু ধৰি দি সিহঁতক একো লাভ নহ'ব। ইহঁতে কিয় এই ড্ৰাগছ আসক্তবিলাক এৰি দিলে এইটো আমাক বিষয় ৰাইজৰ তৰফৰ পৰা এইটো আমাক জানিব লগা আছে। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত আমি এইটো প্ৰয়োজন সাপেক্ষে আমি ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যিবিলাক ড্ৰাগছ আসক্ত আমাৰ সন্দেহ হয় সিহঁতৰ ওপৰত আমি কঠোৰতম ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু যিবিলাক মানুহে ইয়াতে অনাই বনাই ঘূৰি ফুৰিব, যিবিলাক মানুহে ইয়াতে যিবিলাক আমি সেয়ে ক'লেই নহ'ব, কিছুমান যুৱ ছাত্ৰৰ মাজতো এইবিলাক ঘটনা এতিয়া ঘটি আছে। সিহঁতক আমাক দমন কৰিবলৈ আমাৰ এইটো যিবিলাক গাৰ্জেন আছে, যিবিলাক পৰিয়ালৰ মানুহ আছে, ইহঁতক আমাৰ ইহঁতক সতৰ্ক কৰি দিব লাগিব। আমি বজাৰখনত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কমিটিয়ে এতিয়া আজিৰে পৰা আমি কটকটীয়া এই ব্যৱস্থা ৰাখিম। আমি যিহেতু ৰাতি হ'লেও আমি এটা পহৰাৰ ব্যৱস্থা কৰিম। প্ৰয়োজন সাপেক্ষে আমি বজাৰখন কটকটীয়াকৈ ৰখাৰ একটা ব্যৱস্থা কৰিম। আমি আৰক্ষীৰ লগত ওতঃপ্ৰোতভাৱে আমি এইটো খবৰ অনা নিয়া কৰাৰ বাবে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ যোৱাকালি ড্ৰাগছৰ য'ত আমি ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছ সেৱন কৰাটো আমি ধৰিছিলোঁ, সিহঁতৰ আমাৰ এই মোহন বজাৰৰে কিছুমান মানুহ এই ছত্ৰৰ আলীৰ ল'ৰা তাৰ লগত জড়িত হৈ আছে আৰু সিহঁতে সেই ড্ৰাগছৰ এইটো উৎখাত কৰাত
আমি যোৱাত সিহঁতে তাতে এটা মাৰামাৰীৰ সৃষ্টি কৰে আৰু সেই মাৰামাৰীত আৰু ইয়াতে বহুত মানুহ দলবদ্ধ হয়, দলবদ্ধ হৈ বিৰাট এটা হৈ হাল্লাৰ সৃষ্টি হয়। সিহঁতক আমি সমাজ সাক্ষাতত সিহঁতক আমি এইটো বিচাৰ দিয়াৰ কাৰণে আমি কথাটো দিছিলোঁ, কাৰণ সিহঁতে সেইটো অমান্য কৰি সমাজ অমান্য কৰি সিহঁতৰ আইনৰ আশ্ৰয় ল'লে, মিছামিছিকৈ আইনৰ আশ্ৰয় ল'লে আৰু সেই আইনৰ আশ্ৰয় লোৱাতে আমাৰ বিশেষ এটা অসুবিধা হ'ল। তাৰ কাৰণে আমিও ৰাইজে সত্তৰ আলী আৰু তোৰ ল'ৰা ছোৱালীৰ নাম সকলোৱে আমি আইনত গোচৰ তৰিছোঁ এতিয়ালৈকে। তেহেঁতৰ ভিতৰত আজি সমাজে প্ৰস্তাৱ লৈছে, সিহঁতে বজাৰ কমিটিৰ এজন কাৰ্যকাৰী সদস্য আছিল, তেহেঁতক আমি বৰখাস্ত কৰিছোঁ ইতিমধ্যে, আৰু সিহঁতে কোনো ধৰণৰ সামাজিক কামত সহযোগ কৰিব নোৱাৰিব।